সভাপতি জেপি নাড্ডাজী, ৰাজ্যিক সভাপতি প্ৰধানমন্ত্ৰী, সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী তথা সমূহ এনেকুৱা জ্যেষ্ঠ কাৰ্যকৰ্তা যিয়ে মোৰ ওপৰত বিশ্বাস কৰি পেলাই এনেকুৱা দায়িত্বভাৰ এটা মোৰ ওপৰত অৰ্পণ কৰিছে, তাৰ কাৰণে সকলোকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি প্ৰথমটো দিন ঘোষণা হোৱাৰ পিছত মই বিশ্বাস ৰাখিছোঁ যে যিটো আদৰ্শৰ পৰা যোৱা 10 বছৰে কাম কৰি আহি একে আদৰ্শৰ জৰিয়তে ছাত্ৰ সমাজৰ মাজত ইমান দিনা কাম কৰিলোঁ, যোৱা 6 মাহ 8 মাহৰ পৰা সক্ৰিয়ভাৱে সমাজত কাম কৰিলোঁ। অনাগত সময়ত যুৱ প্ৰজন্মক লগত ৰাখি পেলাই যুৱ প্ৰজন্মৰ কাৰণে কাম কৰি যোৱাৰ কাৰণে এটা বিশ্বাস আছে, এটা নিষ্ঠা আছে। এই নিষ্ঠাৰে কাম কৰি যাম। পুনৰবাৰ ৰাষ্ট্ৰীয় সভাপতি, সন্মানীয় ৰাজ্যিক সভাপতি, সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলো শুভাকাংক্ষী যি শুভাকাংক্ষীয়ে মোক এই দায়িত্বভাৰটো প্ৰদান কৰাৰ ক্ষেত্ৰত মোক সহায় কৰিছে, মই তেওঁ জ্যেষ্ঠ ভাতৃৰ দৰে তেওঁৰ নেতৃত্বত যুৱ মৰ্চাই অসমত এক অগ্ৰণী ভূমিকাৰে কাম কৰিছে। যুৱ সমাজৰ মাজত যুৱ মৰ্চাক লৈ যাবৰ কাৰণে তেওঁৰ নেতৃত্বতে এক সকলোৱে সক্ৰিয়ভাৱে কাম কৰিছে। অনাগত সময়ত তেওঁলোকৰ আদৰ্শ লৈ পেলাই, তেওঁলোকক অনুসৰণ কৰি পেলাই ভাৰতীয় জনতা যুৱ মৰ্চাক যুৱ সমাজৰ মাজত এটা সক্ৰিয় সংগঠনৰূপে পৰিগণিত কৰাৰ কাৰণে চেষ্টা কৰিম। নিশ্চয় সদায় কথা হয়। জ্যেষ্ঠ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হিচাপে কিছুমান মিডিয়াত ওলোৱা বিষয়, আৰু যিহেতু এটা আদৰ্শত এটা দীঘলীয়া সময় আছোঁ, তো তেওঁলোকৰ লগত ব্যক্তিগতভাৱে মোৰ আগৰ পৰাই চিনাকি, আৰু আগতে মাজতে তেওঁলোকৰ লগত কাম কৰিছোঁ। ABVP থকাৰ সময়তো অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ যেতিয়া আছিলোঁ, সেই সময়ছোৱাতো তেওঁলোক যুৱ সমাজৰ মাজত কাম কৰিছিল, মই ছাত্ৰ সমাজৰ মাজত কাম কৰিছিলোঁ, এটা আদৰ্শত কাম কৰিছিলোঁ। তেওঁলোকৰ লগত কিছু ক্ষেত্ৰত আমি একেলগে হৈ পেলাই কাম কৰিছোঁ। গতিকে তেওঁ জ্যেষ্ঠ ভাতৃ মোৰ, আৰু বৰ্তমানলৈকে থকা যুৱ মৰ্চাৰ প্ৰত্যেকজন ব্যক্তি মোৰ জ্যেষ্ঠ ভাতৃ বা যিসকল মোৰ সমবয়সী আছে তেওঁলোক বন্ধু সদৃশ। গতিকে সকলোকে লগত লৈ পেলাই, জ্যেষ্ঠসকলৰ পৰামৰ্শ লৈ পেলাই, সমনীয়াসকলৰ মৰম আৰু আশীষ লৈ পেলাই যুৱ মৰ্চাক যুৱ প্ৰজন্মৰ মাজত এটা সক্ৰিয় সংগঠন হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাম। আজি প্ৰথমটো দিন, গতিকে জ্যেষ্ঠখিনিৰ পৰা শুনি লওঁ মোৰ কৰণীয় কি আছে, কিন্তু মই এইটো বিশ্বাস দিছোঁ যে দিনটোৰ 24 ঘণ্টাৰ 22 ঘণ্টাই সংগঠনক দিবৰ কাৰণে চেষ্টা কৰিম। লগতে একাংশই কৈছে আপুনি বিজেপিৰ সক্ৰিয় এগৰাকী সদস্য নহয়, তাৰপিছতো আপোনাক কেনে দায়িত্ব মোৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে। তো আজি প্ৰথমটো দিন, এনেকুৱা ৰাজনৈতিক মন্তব্যখিনি জ্যেষ্ঠসকলক সোধক। বাকী আপোনালোক সকলোকে ধন্যবাদ, আৰু মোক সকলো সহায় কৰি যাব বুলি আশা কৰিলোঁ। যুৱ প্ৰজন্মৰ মাজত ভাৰতীয় জনতা যুৱ মৰ্চাক এটা সক্ৰিয় সংগঠন হিচাপে, সক্ৰিয় যুৱ সংগঠন হিচাপে লৈ যাম। আৰু যেতিয়াই যুৱ প্ৰজন্ম মই ভাৰতীয় জনতা সভাপতি জেপি নাড্ডাজী, ৰাজ্যিক সভাপতি প্ৰধানমন্ত্ৰী, সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী তথা সমূহ এনেকুৱা জ্যেষ্ঠ কাৰ্যকৰ্তা যিয়ে মোৰ ওপৰত বিশ্বাস কৰি পেলাই এনেকুৱা দায়িত্বভাৰ এটা মোৰ ওপৰত অৰ্পণ কৰিছে, তাৰ কাৰণে সকলোকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি প্ৰথমটো দিন ঘোষণা হোৱাৰ পিছত মই বিশ্বাস ৰাখিছোঁ যে যিটো আদৰ্শৰ পৰা যোৱা 10 বছৰে কাম কৰি আহি একে আদৰ্শৰ জৰিয়তে ছাত্ৰ সমাজৰ মাজত ইমান দিনা কাম কৰিলোঁ, যোৱা 6 মাহ 8 মাহৰ পৰা সক্ৰিয়ভাৱে সমাজত কাম কৰিলোঁ। অনাগত সময়ত যুৱ প্ৰজন্মক লগত ৰাখি পেলাই যুৱ প্ৰজন্মৰ কাৰণে কাম কৰি যোৱাৰ কাৰণে এটা বিশ্বাস আছে, এটা নিষ্ঠা আছে। এই নিষ্ঠাৰে কাম কৰি যাম। পুনৰবাৰ ৰাষ্ট্ৰীয় সভাপতি, সন্মানীয় ৰাজ্যিক সভাপতি, সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু সকলো শুভাকাংক্ষী যি শুভাকাংক্ষীয়ে মোক এই দায়িত্বভাৰটো প্ৰদান কৰাৰ ক্ষেত্ৰত মোক সহায় কৰিছে, মই তেওঁ জ্যেষ্ঠ ভাতৃৰ দৰে তেওঁৰ নেতৃত্বত যুৱ মৰ্চাই অসমত এক অগ্ৰণী ভূমিকাৰে কাম কৰিছে। যুৱ সমাজৰ মাজত যুৱ মৰ্চাক লৈ যাবৰ কাৰণে তেওঁৰ নেতৃত্বতে এক সকলোৱে সক্ৰিয়ভাৱে কাম কৰিছে। অনাগত সময়ত তেওঁলোকৰ আদৰ্শ লৈ পেলাই, তেওঁলোকক অনুসৰণ কৰি পেলাই ভাৰতীয় জনতা যুৱ মৰ্চাক যুৱ সমাজৰ মাজত এটা সক্ৰিয় সংগঠনৰূপে পৰিগণিত কৰাৰ কাৰণে চেষ্টা কৰিম। নিশ্চয় সদায় কথা হয়। জ্যেষ্ঠ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হিচাপে কিছুমান মিডিয়াত ওলোৱা বিষয়, আৰু যিহেতু এটা আদৰ্শত এটা দীঘলীয়া সময় আছোঁ, তো তেওঁলোকৰ লগত ব্যক্তিগতভাৱে মোৰ আগৰ পৰাই চিনাকি, আৰু আগতে মাজতে তেওঁলোকৰ লগত কাম কৰিছোঁ। ABVP থকাৰ সময়তো অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ যেতিয়া আছিলোঁ, সেই সময়ছোৱাতো তেওঁলোক যুৱ সমাজৰ মাজত কাম কৰিছিল, মই ছাত্ৰ সমাজৰ মাজত কাম কৰিছিলোঁ, এটা আদৰ্শত কাম কৰিছিলোঁ। তেওঁলোকৰ লগত কিছু ক্ষেত্ৰত আমি একেলগে হৈ পেলাই কাম কৰিছোঁ। গতিকে তেওঁ জ্যেষ্ঠ ভাতৃ মোৰ, আৰু বৰ্তমানলৈকে থকা যুৱ মৰ্চাৰ প্ৰত্যেকজন ব্যক্তি মোৰ জ্যেষ্ঠ ভাতৃ বা যিসকল মোৰ সমবয়সী আছে তেওঁলোক বন্ধু সদৃশ। গতিকে সকলোকে লগত লৈ পেলাই, জ্যেষ্ঠসকলৰ পৰামৰ্শ লৈ পেলাই, সমনীয়াসকলৰ মৰম আৰু আশীষ লৈ পেলাই যুৱ মৰ্চাক যুৱ প্ৰজন্মৰ মাজত এটা সক্ৰিয়
সংগঠন হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাম। এয়া কঠিন সময়, সন্মুখত নিৰ্বাচনো আছে, হয়, কেনেধৰণে আগবাঢ়িব? আজি প্ৰথমটো দিন, গতিকে জ্যেষ্ঠখিনিৰ পৰা শুনি লওঁ মোৰ কৰণীয় কি আছে, কিন্তু মই এইটো বিশ্বাস দিছোঁ যে দিনটোৰ 24 ঘণ্টাৰ 22 ঘণ্টাই সংগঠনক দিবৰ কাৰণে চেষ্টা কৰিম। লগতে একাংশই কৈছে আপুনি বিজেপিৰ সক্ৰিয় এগৰাকী সদস্য নহয়, তাৰপিছতো আপোনাক কেনে দায়িত্ব? মোৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে, তো আজি প্ৰথমটো দিন। এনেকুৱা ৰাজনৈতিক মন্তব্যখিনি জ্যেষ্ঠসকলক সোধক। বাকী আপোনালোক সকলোকে ধন্যবাদ আৰু মোক সকলো সহায় কৰি যাব বুলি আশা কৰিলোঁ। যুৱ প্ৰজন্মৰ মাজত ভাৰতীয় জনতা যুৱ মৰ্চাত এটা সক্ৰিয় সংগঠন হিচাপে, সক্ৰিয় যুৱ সংগঠন হিচাপে লৈ যাম আৰু যেতিয়াই যুৱ প্ৰজন্ম